পপন খেৰাও কিছুদিন পিছত জেলৰ ভাত খাবৰ কাৰণে সাজু হৈ থাকোঁ। কংগ্ৰেছৰ যিটো কেম্পেইন, সেই কেম্পেইনটোৰ সন্দৰ্ভত মই এষাৰে কথা ক'ম যে কংগ্ৰেছে অসমক গন কেছ হিচাপে এৰি দিছে। এনেকুৱা মানে বিসংগতিহীন, তথ্যহীন, অযুক্তিকৰ কিছুমান তথ্য তেওঁ এইবিলাক বহি বহি খুচৰি থাকে। আজিকালি এআইৰ জমানা যিহেতু, গতিকে এআইৰ জৰিয়তে বিভ্ৰান্তিৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে নেকি, সেই গোটেই কথাটো ঠিকাটো কন্ট্ৰেক্টটো পপন খেৰাক দি দিছে কংগ্ৰেছে আৰু দিল্লীত বহুৱাই আহিছে। আৰু মই আচৰিত হৈছোঁ কংগ্ৰেছৰ ইমান তেওঁলোকৰ মানদণ্ড নিম্নগামী হ'ল। এটা মিনিমাম কাৰোবাৰ প্ৰতি অভিযোগ থাকিলেও তাৰ কিছু এটা ষ্টেণ্ডাৰ্ড থাকিব লাগিব। কিছুমান অভিযোগ তেওঁ আজি দিল্লীৰ সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, যাক আমি সম্পূৰ্ণৰূপে খণ্ডন কৰিছোঁ। বেছলেছ, আমাৰ তেখেতৰ যিবিলাক অভিযোগ বেছলেছ, তথ্যহীন আৰু বিভ্ৰান্তিকৰ তেখেতৰ প্ৰেছ মিটৰ কথাবিলাক, আৰু ইমান নিম্নগামী কংগ্ৰেছ হ'ব পাৰে। গতিকে মই ভাবোঁ পপন খেৰাও কিছুদিন পিছত জেলৰ ভাত খাবৰ কাৰণে সাজু হৈ থাকোঁ।